প্ৰথম কথা আমি NSY হলো ছাত্ৰ সংগঠন। আমাৰ প্ৰথম আৰু প্ৰধান লক্ষ্যটো হৈছে ছাত্ৰ ছাত্ৰী সমস্যাখিনিক আমি আগবঢ়াই লৈ যোৱা আৰু এই ছাত্ৰ ছাত্ৰী সমস্যাখিনিক সমাধান কৰাই আমাৰ প্ৰথম উদ্দেশ্য। এতিয়া যদি আমি বৰ্তমান যদি আমি শিক্ষা জগতখনৰ কথা চাবলৈ যাওঁ, বৰ্তমান সময়ত শিক্ষা জগতখনত কোনে কিমান ভাল ৰিজাল্ট কৰিছে তাক লৈ আলোচনা নহয়। কোনটো পৰীক্ষাত কেতিয়া পেপাৰ লিক হ'ল, কোনটো পৰীক্ষাৰ প্ৰশ্ন কাকত কেতিয়া গৰুৱে খালে, সেইবিলাক কথা আলোচনা হয়। তাৰ মাজতে যদি আমি চাওঁ, শিক্ষা জগতখনৰ অতিকৈ স্পৰ্শকাতৰ এটা বিষয় হ'ল যে যি নামভৰ্তিৰ নামত যি মাচুল বৃদ্ধি হৈ আছে, আজিৰ ডেটত যদি আপুনি মাচুলৰ মাৰ্জিনটো চায়, প্ৰাইভেট কলেজ নে গভৰ্ণমেণ্ট কলেজ আপুনি ক'ব নোৱাৰিব। আজি তেনেধৰণৰ এটা মাচুল হ'বলৈ গৈ আছে। তাৰ ফলত যদি আমি চাওঁ, আটাইতকৈ ভুক্তভোগী কোনখিনি ছাত্ৰ ছাত্ৰী হৈ আছে বুলি ক'লে মধ্যবিত্ত ছাত্ৰ ছাত্ৰীখিনি, যিখিনি হয়তো আপোনালোকো পৰে, আমিও কৰোঁ। যিখিনি ধনী মানুহৰ ব্যক্তিৰ ছাত্ৰ ছাত্ৰীসকল আছে, সিহঁতলোকেতো অলৰেডি নাই প্ৰাইভেটত বা নাই গভৰ্ণমেণ্টত নিজৰ মনে বিচৰা কলেজখনত পঢ়িব পাৰে। আৰু যিসকল একেবাৰে দৰিদ্ৰ লোক আছে, তেখেতলোকৰ কাৰণেও গভৰ্ণমেণ্টৰ কিমান হয় কিবা এখন আঁচনি আছে। কিন্তু আমাৰ মধ্যবিত্ত মানুহখিনিৰ কাৰণে কি হয়, আমাৰ পাপাই যদি 3rd গ্ৰেডৰ জব এটা কৰিছে বা 4th গ্ৰেডৰ জব এটা কৰিছে, ঘৰটো বনাবলৈ যদি লোন এটা লৈ ল'লে, হোম লোন এটা, তেতিয়া কি হয়, দৰমহাটো প্ৰায় আধাৰ হৈ যায়। সেই দৰমহাটোৱে না ঘৰ চলাব না ল'ৰাটোক পঢ়াব। আৰু সেই মধ্যবিত্ত যদি ছাত্ৰজনে যদি ক'ৰবাত স্কলাৰশ্বিপো এপ্লাই কৰে, স্কলাৰশ্বিপৰ কাৰণে সি ইনকম চাৰ্টিফিকেট নাপায়। আৰু এই ফ্ৰী এডমিশ্যনৰ ক্ষেত্ৰত যদি যাওঁ, ফ্ৰী এডমিশ্যনো নাপায়। মানে আমি মধ্যবিত্ত যিখিনি ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীখিনি সম্পূৰ্ণৰূপে মাধমাৰ মাৰি আছে আমাৰ চৰকাৰখনে। আৰু ইয়াৰ ভিতৰত যদি আমি চাওঁ, এতিয়া মোৰ হাতত 2খন নটিচ আছে। আমাৰ অফিচ অফ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন, অসমৰ যি আটাইতকৈ হেড অফিচ হয়, কাহিলীপাৰাত আছে, তেখেতলোকে 2023 চনত এখন নটিচ উলিয়াইছে। 2023 চনৰ মতে আমাৰ যিমানখিনি গভৰ্ণমেণ্ট মহাবিদ্যালয় আছে, মহাবিদ্যালয়খিনিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল ছাত্ৰ ছাত্ৰীৰ মানে বছৰেকত এডমিশ্যন ফিজ কিমান হ'ব, তাৰ হিচাপটো দিছিলে। তাৰ হিচাপটোত এতিয়া আছিলে যে যিখিনি উইদাউট প্ৰেক্টিকেল, মানে আমি সাধাৰণতে ক'ব পাৰিম আৰ্টছ আৰু কমাৰ্চ ষ্টুডেণ্টখিনি, আৰ্টছ আৰু কমাৰ্চ ষ্টুডেণ্টখিনিৰ কাৰণে আছিলে 4060 টকা আছিলে মাচুল। আৰু যিখিনি ছাইন্স স্কিমৰ আছিলে উইথ প্ৰেক্টিকেল, সেইখিনিৰ কাৰণে আছিলে 4960 টকা। অত সময় তেনেকৈ চলি আহিলে। আৰু যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলত আছিলে, সেই ল'ৰা ছোৱালীখিনিয়ে কি কৰিবলগীয়া আছিলে, এডমিশ্যন ল'বলৈ যাওঁতে 700 টকা এটা ছাবমিট কৰিবলগীয়া হৈছিলে। তাৰ পৰিৱৰ্তে এয়া 2024ত যেতিয়া এডমিশ্যন হৈছিলে, আৰু এখন আশ্চৰ্যকৰ কথা এইটোৱে যে যেতিয়া নটিচখন ওলাইছে, প্ৰতিখন কলেজৰে যিখন আমি প্ৰস্পেক্টাছ বুলি কওঁ, মানে নামভৰ্তিৰ কাৰণে যিখন এখন নটিচ এখন পাব্লিছ কৰে কলেজবিলাকে, সেই কলেজবিলাকে নামভৰ্তিৰ কাৰণে পাব্লিছ কৰাৰ পাছত এখন নটিচ উলিয়াইছে হাই এডুকেশ্যনৰ ফালৰ পৰা। আৰু তাত কোৱা হৈছে যে যি আগতে আছিলে, যি আগতে উইদাউট প্ৰেক্টিকেলৰ ক্ষেত্ৰত আছিলে আৰ্টছ আৰু কমাৰ্চ স্কিমৰ কাৰণে, তাত কি হ'ল, তাত 4000ৰ সলনি ইয়াত কিমান হৈ গ'ল, 7180 ৰুপিজ। আমি যদি চাওঁ ইয়াত গড়ে কিমান বাঢ়িলে বুলি ক'লে, আমি তাত দেখিম এমাউণ্টটো 3120 টকা আৰ্টছ ষ্টুডেণ্ট এটাৰ ক্ষেত্ৰত বাঢ়ি গ'ল, ফিজ বাঢ়িলে। আৰু ছায়েন্সৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, ছায়েন্সৰ ক্ষেত্ৰত হৈ গ'ল এমাউণ্টটো 7480 টকা। আৰু ছায়েন্স ষ্টুডেণ্টৰ ক্ষেত্ৰত কিমান বাঢ়িলে বুলি ক'লে 2520 টকা। প্ৰথম কথাটো হ'ল যে শিক্ষাৰ ক্ষেত্ৰত কিয়েই এনে উন্নয়ন কৰিলে বা শিক্ষাৰ ক্ষেত্ৰত কি ইমান জৰুৰী কাম কিছুমান আহিলে যে গভৰ্ণমেণ্টখনে এই ফিজবিলাক বঢ়ালে। তাত যদি আপোনালোকে চালে আচৰিত খাব, যিবিলাক আগতে গভৰ্ণমেণ্টে ফিজবিলাক যিবিলাকৰ ক্ষেত্ৰত আছিলে 50 টকা ন্যূনতম মাচুল আছিলে, সেইবিলাক বৰ্তমান সময়ত 50 টকালৈ বৃদ্ধি কৰি দিলে। আৰু যিবিলাক ক্ষেত্ৰত 100 টকা আছিলে, সেইবিলাকৰ ক্ষেত্ৰত 200 টকা। আৰু যদি আপোনালোকক আটাইতকৈ এটা ডাঙৰ কথা যদি চাই, বিদ্যুৎ মাচুল আছিলে পাৰ ষ্টুডেণ্টৰ ক্ষেত্ৰত বছৰি 300 আছিলে, এইখনত কৰা হৈছে 500। কথাটো হ'ল যে চৰকাৰখনে মানি লৈছে বৰ্তমান সময়ত যে গোটেই অকল জনসাধাৰণে যে মূল্য বৃদ্ধিৰ কাৰণে জোলা কলকা খাইছে সেইটো নহয়, বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীয়ে হওক বা চৰকাৰখনেও বৰ্তমান সময়ত চলাব পৰা নাই। মূল্য বৃদ্ধিৰ কাৰণে আকৌ ফিজবিলাক বঢ়াই থাকিবলগীয়া হৈছে। আৰু যদি আপোনালোকে চাই, আগৰ নটিচখনত কি হ'ল, 9টা বিষয়ত ছাত্ৰ ছাত্ৰীসকলৰ পৰা এডমিশ্যনৰ কাৰণে ফাণ্ড লোৱা হৈছিল। আৰু বৰ্তমান সময়ত যদি আপোনালোকে লিষ্টখনত চাই, তাত 11টা বিষয় সন্নিৱিষ্ট কৰা হৈছে। তাত 2টা বিষয় বাঢ়িলে, এটা হ'ল ডিজাষ্টাৰ মেনেজমেণ্ট, যিটো আমি যদি চাওঁ তাৰ আণ্ডাৰত থাকে বুলি ক'লে হোম ডিপাৰ্টমেণ্টৰ আণ্ডাৰত থাকে, হোম মিনিষ্ট্ৰীৰ আণ্ডাৰত থাকে। তাত আটাইতকৈ মানে
এতিয়া ষ্টুডেণ্টৰ পৰা এনেকুৱা বিষয়ৰ ওপৰতো হেৰি লোৱা হৈছে যিবিলাক ধৰক ভূমিকম্প আহিলে ক্ষতি হ'লে বা বানপানী আহিলে আমি যিবিলাক ধৰক আমাৰ কণ্ট্ৰলত নাথাকে তেনেকুৱা